এইটো টিএলএমত যোগ বিয়োগ দুইটাই কৰিব পাৰি। প্ৰথমে বিয়োগ কৰিছোঁ 5ৰ কাৰণে 5টা পখিলা দিলোঁ, তাৰপিছত তাৰ পৰা কি হ'ল 3টা পখিলা নোহোৱা হৈ গ'ল। কিমানটা থাকিল? 2টা থাকিল। মুচি দিলোঁ, মুচিব পৰাকৈ বনাইছিলোঁ এইটো টিএলএম। কপাহেৰে মুচিছিলোঁ। এইবাৰ মই যোগ কৰি দেখুৱাইছোঁ 3টা পখিলা। আকৌ আহিল কেইটা? 3টা। 1 2 3টা। মুঠ কিমান হ'ল এতিয়া আমি যোগ কৰি চাম। 1 2 3 4 5 6 6টা পখিলা। এই টিএলএমটো এনেকৈ বনাইছিলোঁ। মোৰ ল'ৰাইও মাজে মাজে সহায় কৰি থাকে বাৰু। প্ৰথমে 3টা টুকুৰা আঠা মাৰিছিলোঁ। ওপৰৰ ফালে পলিথিন লগাই থৈ দিয়া আছিল। জিল পেপাৰত যে মাৰো পলিথিন, সেই পলিথিনটো লগাইছিলোঁ মই টেপৰ সহায়ত। এনেকৈ 3টা টুকুৰা কাটি ল'ব আৰু এনেকৈ আঠা লগাই দিব। আৰু ইয়াত লিখিবলৈ মই হোৱাইট বৰ্ডৰ মাৰ্কাৰ ব্যৱহাৰ কৰিছিলোঁ, যাতে লিখিলে ইয়াক মুচি দিব পাৰি। মুচিবলৈ ডাষ্টাৰো কিনিব পোৱা যায়, কিন্তু মই কপাহ ব্যৱহাৰ কৰিছিলোঁ। তাৰপিছত এনেকৈ এডাল লগাই দিছিলোঁ, যাতে টিএলএমটো দেখিবলৈ ভাল লগা হয়। তাৰপিছত মই কেইটামান পখিলা আঁকি লৈছিলোঁ। এই পখিলাকেইটা মই এতিয়া তাত আঠা লগাই দিম। পখিলাকেইটা দেখাত ভাল দেখা হৈছিল, যেন কিবা ষ্টিকাৰহে লগাইছোঁ তেনেকুৱা যেন লাগিছিল। আচলতে মই এইকেইটা আঁকিছোঁ। এতিয়া ওপৰত এনেকৈ লগাই দিছোঁ, যাতে মই তাৰ ভিতৰত যিখন কাগজৰ টুকুৰা, দীঘল কাগজৰ টুকুৰা কৰাম, সেইখন যাতে সহজতে অহা যোৱা কৰিব পাৰে, সেইকাৰণে সেইখন লগাই দিছিলোঁ। এতিয়া ইয়াৰ ওপৰত পলিথিনৰ টুকুৰা এটা লগাই দিম। এইটো পলিথিন মই জিল ব্যৱহাৰ কৰিবৰ কাৰণে আনিছিলোঁ ল'ৰাৰ বাবে। এই পলিথিনটোৱে কাটি ইয়াত টেপেৰে লগাই দিছোঁ। মাজে মাজে আকৌ ল'ৰাটোৱে মোক সহায় কৰি থাকে। এতিয়া যদি এনেকৈ হোৱাইট বৰ্ডৰ মাৰ্কাৰে লিখা যায়, তেতিয়া ধুনীয়াকৈ লিখা যাব পলিথিনৰ ওপৰত। আৰু কপাহেৰে এনেকৈ মুচি দিলে মচা যাব। এইটো তাৰ লগত মিল আছে। এই 9 যে দেখিছে, বা এই 6 সংখ্যাটো যে দেখিছে, যাৰ লগত যোগ কৰিলেও 6 ওলাব তাত। যদি 3টো ধৰা যায়, এইটো 1 2 1 3 হ'ব। 3